Hello everyone, good morning সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেণ্ডলুম প্ৰফৰ আপোনালোক সকলোকে আজি মৰ্নিং লাইভলৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পাব আজি লাইভত সোনকালে আপোনালোকে জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকশ্যন লৈ আহিছো তেন্তে আহক আজি আমাৰ ফাৰ্ষ্ট যোৰা হৈতে আৰম্ভ কৰি যাওঁ আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো এযোৰ বটল গ্ৰীণতে মিচিং যোৰা হৈতে আৰম্ভ কৰিব লৈছো ঘাই ইয়াতে বিচনী ঘাইকৰ কৰিছে আৰু ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰা হৈছে এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে বিচনী ঘাই ইয়াত দুটাকৈ কৰিছে আৰু ফুলৰ কালাৰ চাব পাৰে পুৰা মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু লগতে গাত থাকিব এনেধৰণৰ আপোনালোকৰ বুটাটো হেড ৱৰ্ক কৰা হৈছে বুটা ফুলে ৱৰ্ক কৰিছে কিন্তু ইয়াতে ফুলবোৰ আপোনালোকৰ চাব পাৰে হেভিকে ৱৰ্ক কৰি দিয়া হৈছে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 4500 মাত্ৰ ল'ব পাৰিব 4500 আৰু এয়া হ'ব ইয়াৰে মেখেলাখনৰ আপোনালোকৰ চাব পাৰে ফুলটো হেড ইমানটো পলিকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰা হৈছে বটল গ্ৰীণতে কাপোৰযোৰ দেখিবলৈ বহুত ভাল লাগিছে মাত্ৰ এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব পদ্মিনী মিচিং যোৰাযোৰ 4500 যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ পটিবোৰ পটিয়তে কৰি দিয়া হৈছে ফুল পটি গৈ চাব পাৰে বিচনীঘাই ফুল পটি কৰি দিয়া হৈছে এনেধৰণৰকে আৰু লগতে এইটো ডিজাইন ইয়াতে ব্লাউজ পিছৰ বাবে ৰাখিছে লগতে ইমান ডাঙৰকে ব্লাউজ পিছ কৰি দিয়া হৈছে যদি এইটো ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 4500 আৰু যদি আপোনালোকে বেলেগ কিবা চাব বিচাৰে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পাৰ্পল কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছো আৰু এইযোৰ যোৰাযোৰ বহুতেই ধুনীয়া এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে বিচনী ঘাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে আৰু আপোনালোকক কাট কৰি দিয়া হৈছে ছটাকৈ বুটা এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4500 যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটো চাব পাৰে ইমানটো পলিকে মেখেলাখনৰ ফুলটো হেড ৱৰ্ক কৰা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব মাত্ৰ এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব 4550 আৰু যদি বেলেগ কিবা চাব বিচাৰে আপোনালোকে আমাক কমেন্ট কৰি কিনে জনাব পাৰে আপোনালোকে বিচৰা মতে সকলোবোৰ কাপোৰ দেখাবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে বিচনী ঘাই ফুল পটি এনেধৰণৰ ইয়াৰে পটিবোৰ লগতে এইটো ডিজাইন চাব পাৰে ইয়াতে ব্লাউজৰ পিছৰ বাবে ৰাখিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে মাত্ৰ এইযোৰটো আপোনালোকে ল'ব পাৰিব 4550 নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে পিংক কালাৰটো এইযোৰ ৰাণী পিংক কালাৰটো আপোনালোকৰ বাবে আৰু এইযোৰ মিচিং যোৰা লৈ আহিছো সূতা ফুলেৰে ইয়াতে আপোনালোকৰ ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে কিন্তু সূতা ফুল যদি বহুতে হেভিকে ৱৰ্ক কৰি দিয়া হৈছে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে এনেধৰণৰ কৰটি ঘাই কৰিছে আৰু চাদৰ আঁচল চাব পাৰে পুৰা ওপৰলৈকে আপোনালোকৰ ফুলটো হেড ৱৰ্ক কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 টকাতে যদি এইটো ল'ব বিচাৰিছে এতিয়াও সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব বহুতে হেভি হয় যোৰাযোৰ লগতে কালাৰটো বিৰাটেই ধুনীয়া মাত্ৰ আপোনালোকে 5000তে এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে কৰটি ঘাই ফুল পটি এনেধৰণৰ হ'ব আপোনালোকৰ পটিৰ ইয়াতে এনেধৰণৰকে কৰি দিয়া হৈছে আৰু লগতে ব্লাউজৰ পিছৰ কাৰণে ইয়াতে আপোনালোকে চাব পাৰে এইটো এটা ডিজাইন ৰাখিছে ইয়াতে চাব পাৰে এইটো ডিজাইনৰ লগতে আপোনালোকৰ এইটো পটি দিয়া হৈছে এইটো পটিটোৰ পিছতে উল্টা হৈছে এইটো পটিটো চাব পাৰে এইটোৰ পটিটো দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে লগতে ইয়াৰে অলপ এনেকে ফুল বুটা দি কিনে ডিজাইনটো দিছে ইয়াৰ লগতে আপোনালোকৰ এই ডিজাইনটো এটেচ হৈ যাব আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে আৰু এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 টকাতে ৰাণী পিংকতে হয় আৰু এয়া হ'ব ইয়াৰে মেখেলাখনৰ ফুলটো চাব পাৰে ইমানটো পলিকে মেখেলাখনৰ ফুলটো হেড ৱৰ্ক কৰি দিয়া হৈছে আপোনালোকৰ আঁঠু পাৰ হ'ব চাব পাৰে বহুত ধুনীয়া হয় আৰু পুৰা হেভিকে যিহেতু ৱৰ্ক কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 5000 টকাতে এইযোৰ ৰাণী পিংকতে মিচিং যোৰাযোৰ ল'ব পাৰিব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চেমিনুনি এইযোৰ চকলেট কালাৰতে আপোনালোকৰ বাবে লৈ আহিছো যোৰা এইযোৰ পদ্মিনীত নুনি বৈছে আৰু ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে আৰু চাব পাৰে এইযোৰ ৰেডি টু কৰি ল'লে বহুতে ভাল লাগিব লগতে পিন্ধিবলৈ বহুতে আৰাম হয় এয়া হ'ব চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে বিচনী ঘাই কৰিছে আৰু গাত বুটাবোৰ আপোনালোকৰ তিনিটাকৈ থাকিব লগতে মাল্টি কালাৰতে কৰি দিয়া হৈছে এয়া হ'ব চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো গল্ডেন য়েল্লো এণ্ড আপোনালোকৰ ব্লেক কালাৰ কৰি দিয়া হৈছে আৰু এইটো ল'ব পাৰিব মাত্ৰ 3550 মাত্ৰ ল'ব পাৰিব 3550 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটো হেড ইমান টোপলিকে কৰি দিয়া হৈছে যদি এইটো যোৰা ল'ব বিচাৰিছে এতিয়াও সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ
চাব পাৰে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো চকলেট কালাৰতে পটবিনি নুনি বোৱা সেমি নুনি জোৰাজোৰ 3550 গাত বুটা 3টাকৈ মাল্টি কালাৰতে থাকিব নেক্সট লৈ যাও নেক্সট লৈ আহিছে আপোনালোকৰ বাবে সি গ্ৰীনতে আৰু এইটো সেমি নুনি জোৰা এইটো সিম্পল হয় আৰু সিম্পলটো আপোনালোকে ষ্টেণ্ডাৰ্ড লাগিব এইটো জোৰা পিন্ধিবৰ বাবে আৰামদায়ক লগতে ধুব পাৰিব ওয়াশেবল এয়া হৈছে ঘাই এটা কৰটি ঘাই কৰিছে আৰু এনেধৰণৰ সিম্পল এটা ডিজাইন কৰি দিয়া হৈছে আৰু গাত থাকিব 4টা বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3150 3150 ল'ব পাৰিব ডলি দাস হাই ভন্টি হেল্ল' বাৰু থেংক ইউ মাই লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে আৰু এয়া হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো আৰু লগতে পটিবোৰ ইয়াতে হাফ পটিকে কৰি দিয়া হৈছে এয়া হৈছে আপোনালোকৰ পটি ইয়াতে কৰটি ঘাই হাফ পটিকৈ 7টাকৈ দিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজ পিছৰ বাবে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ জোৰাযোৰ 3150 3150 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাটোহে চাব পাৰে ইমানটো পলিকে মেখেলাখনৰ বুটাটো ৱৰ্ক কৰা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰটো আপোনালোকে ল'ব বিচাৰিছে নেক্সট লৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে বেবি পিংকতে এইযোৰ পটবিনিত নুনি বোৱা এইযোৰ সেমি নুনি আৰু এইযোৰ জোৰা লৈ আহিছো আৰু এইযোৰ বহুতেই ধুনীয়া হয় এয়া হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচল আপোনালোকৰ বিচনী ঘাই দুটাকৈ কৰিছে আৰু কালাৰটো এটা লাইট কালাৰতে লৈ আহিছো গাত কৰি দিয়া হৈছে এনেধৰণৰ 4টা 3টা এনেধৰণকৈ বুটাটোহে ৱৰ্ক কৰি দিয়া হৈছে কালাৰটো বিৰাটেই ধুনীয়া হয় যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াৰে প্ৰাইচটো আহিব আপোনালোকৰ 4000 4000 টকাতে এইযোৰ জোৰাটো ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ সেমি নুনি জোৰা হয় আৰু বহুতেই ধুনীয়া লাগিছে দেখিবলৈ চাব পাৰে মেখেলাখনৰ ফুলটোহে ইমান টুপলিকে ৱৰ্ক কৰা হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ মিচিং জোৰাযোৰ সেমি নুনি পটবিনিত নুনি বোৱা আৰু কালাৰটো বেবি পিংকতে লৈ আহিছো এটা লাইট কালাৰতে আৰু এইটো আপোনালোকে ল'ব পাৰিব 4000 টকা আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে বিচনী ঘাই হাফ পটিকে কৰিছে ইয়াতে 7টাকৈ কৰি দিয়া হৈছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজ পিছৰ বাবে ব্লাউজ পিছটো ইয়াতে ডাঙৰকে ৰাখিছে মাত্ৰ ল'ব পাৰিব 4000 নেক্সটলৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লু কালাৰতে এইযোৰ লৈ আহিছো মিচিং যোৰ আপোনালোকৰ বাবে এইযোৰ ডিএমসি ৱৰ্ক কৰিছে আৰু ঘাই কৰি দিয়া হৈছে বিচনী ঘাই আৰু লগতে ঘাই কৰি দিয়া হৈছে বিচনী ঘাই ডিএমসি ৱৰ্ক কৰিছে গীতালি দত্ত হেল্ল' হাই বা আৰু থেংক ইউ মাই লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে ডলি দাস ব্লেক কালাৰৰ হেভি মিচিং পটি দেখুৱাবা হয় ঠিক আছে মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব মিচিং পটি এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এয়া হৈছে ইয়াৰে আপোনালোকৰ চাদৰ আচলৰ বিচনী ঘাই দুটাকৈ কৰি দিয়া হৈছে এনেধৰণৰ হ'ব চাদৰ আচলৰ ডিজাইনটো আৰু যিহেতু ডিএমসি ফুটে ৱৰ্ক কৰি আছে চাব পাৰে আপোনালোকৰ ফুলবোৰ পুৰা স্পষ্টকৈ ফুটি উঠিছে গীতালি দত্ত সেমি নুনিৰ ৰেড কালাৰ দেখাবাচোন হয় বাইদেউ নিশ্চয় দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব মই দেখুৱাই দিম আৰু গাত কৰি দিয়া হৈছে দুটাকৈ বুটা যদি এইটো ল'ব বিচাৰিছে কি ৰেড কালাৰ সেমি নুনি জোৰা ৰেড কালাৰ সেমি নুনি জোৰা আৰু এয়া হৈছে আপোনালোকৰ চাদৰ আচলৰ ডিজাইনটো আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 টকাতে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটো দেখুৱা আপোনালোকক ইমানটো পলিকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰি দিয়া হৈছে আৰু এইটোটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000তে আৰু পটিবোৰ ইয়াতে পাই যাব পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ ফুল পটিকৈ ৱৰ্ক কৰি দিয়া হৈছে এয়া হৈছে আপোনালোকৰ পটিবোৰ ফুল পটি লগতে এইটো ডিজাইন ইয়াতে ব্লাউজ পিছৰ বাবে ৰাখিছে চাব পাৰে আৰু লগতে ইমানটো ডাঙৰকে ব্লাউজ পিছ কৰি দিয়া হৈছে মাত্ৰ এইযোৰ ডিএমসি ৱৰ্ক কৰা ব্লু কালাৰ জোৰাযোৰ 5000তে ল'ব পাৰিব সিঙ্গল পটি আপোনালোকক দেখুৱাই লওঁ তাৰপিছত সেমি নুনি ৰেড বৰ্তমান উলিয়াই আছে আপোনালোকক দেখুৱাই দিম বাৰু পটিখিনি দেখুৱাৰ পিছতে এয়া চাব পাৰে ব্লেকতে লৈ আহিছো মিচিং সিঙ্গল পটি লৈ আহিছো আপোনালোকৰ বাবে এয়া চাব পাৰে ইয়াতে এনেধৰণৰ ঘাই বিচনী ঘাই কৰি কিনে এয়া মাল্টি কালাৰতে বুটাটো হেড ৱৰ্ক কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে দুটা আপোনালোকৰ মেখেলাৰ বাবে ৰাখিছে আৰু ইয়াতে চাব পাৰে পুলি দি কিনে যেহেতু কৰি দিয়া হৈছে এই দুটা থাকিব আপোনালোকৰ চাদৰ আচলৰ বাবে লগতে বিচনী ঘাই হাফ পটিয়াতে 7টাকৈ কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজ পিছৰ বাবে কৰি দিয়া হৈছে আৰু এইটো যদি আপোনালোকে পটি ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 1650 1650 তে ল'ব পাৰিব জ্যোতিস্মিতা কাশ্যপ মাইনা হাই হেল্ল' বা আৰু এইটো সিঙ্গল পটি সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 1650 তে নাইস লুকিং থেংক ইউ বা ধুনীয়া লাগিছে কাপোৰবোৰ বিউটিফুল থেংক ইউ বা ইমানখিনি কমেণ্ট কৰাৰ বাবে নেক্সটলৈ যাওঁ নেক্সট আৰু আপোনালোকক পটি দেখুৱাম এয়া চাব পাৰে ইয়াতে চাদৰ আচলৰ বাবে কৰি দিয়া হৈছে ঘাই বিচনী ঘাই এইটো ডিজাইনত থাকিব আপোনালোকৰ মাল্টি কালাৰতে লগতে ইয়াৰে দুটা কৰি দিয়া হৈছে আপোনালোকৰ মেখেলাৰ বাবে লগতে ইয়াতে এনেধৰণৰ হ'ব পটিৰ ডিজাইনটো পটি ইয়াতে 7টাকৈ কৰিছে 6টা
চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো পটি যদি ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 1650 এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব যদি এইটো ল'ব বিচাৰিছে চাব পাৰি বহুতেই ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব এইটো সিঙ্গল পটি 1650 নেক্সটলৈ যাও নেক্সটত আপোনালোকক দেখো আৰু এটা ডিজাইনত এইটো পাহাৰ ডিজাইনত হ'ব এইটো ইয়াতো ঘাইটো বিচনী ঘাই কৰিছে এয়া চাব পাৰে ইয়াতে মেখেলাৰ বাবে কৰি দিয়া হৈছে দুটা ঘাই পাহাৰ ডিজাইনত ঘাই ইয়াতে বিচনী ঘাই কৰিছে মাল্টি কালাৰ আৰু লগতে ইয়াৰে দুটা পুলি দি কিনে যেহেতু কৰিছে দুটা আপোনালোকৰ চাদৰ আঁচলৰ বাবে আৰু ইয়াতে হাফ পটি কৰি দিয়া হৈছে 7 টাকা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো পাহাৰ ডিজাইন আপোনালোকে যদি মিচিং সিঙ্গল পটিটো ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 1650 1650 সোনকালে স্ক্ৰিনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট আৰু এটা আপোনালোকক দেখুৱাইটো এইটো হ'ব আপোনালোকৰ পাহাৰ ডিজাইনতে কৰি দিয়া হৈছে এইটো সিঙ্গল পটিটো আপোনালোকৰ এয়া হ'ব চাব পাৰে ইয়াতে কৰি দিয়া হৈছে মেখেলাৰ বাবে চাব পাৰে ঘাই বিচনী ঘাই পাহাৰ ডিজাইন হ'ব সৰি এনেকুৱা টাইপৰ হ'ব অলপমান এয়া চাব পাৰে ইয়াতে ডলি দাস পাহাৰ ডিজাইনৰ আছে নেকি আগতে দেখুৱাইছিলা পাহাৰ ডিজাইনৰ কাৰণ বহুতখিনি যেহেতু পটি চেল হৈ গ'ল আপোনালোকৰ আছে নে আৰু পাহাৰ ডিজাইনৰ ব্লেক কালাৰ ওলাই দিছো বহুত ব্লেক কালাৰ বৰ্তমান এইখিনি আছে আপোনালোকৰ যিমানখিনি দেখুৱাইছো কাৰণ আৰু মানে আৰু আছিলে কিন্তু চেল হৈ গ'ল যে সোনকালে সেইটো কাৰণে আপোনাৰ বৰ্তমান ইমানখিনি আছে আপোনালোক যিখিনি আছে সেইখিনি দেখুৱাই দিছো এয়া হৈছে আপোনালোকৰ চাব পাৰে মেখেলাৰ বাবে ইয়াতে কৰি দিয়া হৈছে লগতে ইয়াৰে দুটা আপোনালোকৰ পুলি দি কিনে কৰিছে চাদৰ আঁচলৰ বাবে লগতে এনেধৰণৰ হ'ব পটি ইয়াতে 7 টাকা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো সিঙ্গল পটি আপোনালোকে 1650 দুই দিন হৈ গ'ল চাগে না নেক্সটতে আৰু এটা পটি আছে এইটো আপোনাৰ পাহাৰ ডিজাইনত হয় যদি এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব এইটোৱে লাষ্ট আছে বাকি আপোনালোকক যিখিনি ব্লেকত আছিলে দেখুৱাই দিয়া হ'ল এইটো লাষ্ট হয় এইটো মানে কি হয় আৰু এজনে এইটো সিলেক্ট কৰি থৈছে তো এটালৈকে পেমেন্ট কৰা নাই যদি আপুনি এইটো ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে আমাক হোৱাটছএপত গৈ লগে যোগাযোগটো কৰি ল'ব অৰ্ডাৰটো সোনকালে কৰি ল'ব কাৰণ মানে যদি তেওঁ সোনকালে পেমেন্টটো কৰে গতিকে তেওঁকে দিয়া হ'ব যোনে সোনকালে পেমেন্ট কৰে আৰু এয়া চাব পাৰে ইয়াতে ঘাইটো কৰটি ঘাই কৰি কিনে পাহাৰ ডিজাইন কৰি দিয়া হৈছে এইটো বহুতেই ধুনীয়া হয় ইয়াৰে পুলি দি দিয়া হৈছে চাব পাৰে যেহেতু এই দুটা আপোনালোকৰ চাদৰ আঁচলৰ বাবে লগতে ইয়াৰে দুটা কৰি দিয়া হৈছে মেখেলাৰ বাবে আৰু এয়া থাকিব ইয়াতে পটি ইয়াতে কৰটি ঘাই হাফ পটিকৈ 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো সিঙ্গল পটি আপোনালোকে ল'ব পাৰিব 1650 1650 সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব এইটো পাহাৰ ডিজাইনত হয় চাব পাৰে পাহাৰ ডিজাইনৰ কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 1650 সোনকালে স্ক্ৰিনশ্বট মাৰি অৰ্ডাৰটো কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সটত যেহেতু ৰেডতে মিচিং চুৰা দেখুৱাব কৈছিলে সেমি নুনি ৰেডতে লৈ আহিছো আপোনালোকৰ বাবে সেমি নুনিতে মিচিং জোৰা ঘাই ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে আৰু ফুলবোৰ ইয়াতে মাল্টি কালাৰতে আছে ইয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰে আৰু লগতে গাঁঠ কৰি দিয়া হৈছে তিনটা বুটা বহুতে ধুনীয়া হয় এইটো জোৰাজোৰ এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে এইটো জোৰাজোৰ আৰু ইয়াৰে প্ৰাইচটো আহিব 3500 3500 আপোনালোকে এইযোৰ সেমি নুনি এইযোৰ ৰেডতে জোৰাজোৰ ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে বিচনী ঘাই হাফ পটিকৈ 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ এইযোৰ জোৰাজোৰ ল'ব পাৰিব 3500 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটোহে চাব পাৰে ইমান টুপলিকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰা হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাজোৰ সেমি নুনিযোৰ 3500 নেক্সটলৈ যাওঁ নেক্সটত আপোনালোকক ৰেডত আৰু এইযোৰ দেখো ৰেডত হেভি নাই দিলো নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেডত আৰু এইযোৰ সেমি নুনি মিচিং জোৰা লৈ আহিছো ঘাই ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকৰ আৰু ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে ডিএমচি হুটে ৱৰ্ক কৰিছে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰে চাদৰ আঁচলতে বিচনী ঘাইত দুটাকৈ কৰিছে আৰু পুৰা মাল্টি কালাৰ ৱৰ্ক কৰিছে লগতে ইয়াতে ফুলবোৰ আপোনালোকক ডিএমচি হুটে ৱৰ্ক কৰা হৈছে আৰু গাঁঠ কৰি দিয়া হৈছে এনেধৰণৰ চাব পাৰে বহুতে ধুনীয়া 7টাকৈ বুটা যদি এইটো আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব ইয়াৰে প্ৰাইচটো আহিব মাত্ৰ ল'ব পাৰিব আপোনালোকে 6800 6800 ল'ব পাৰিব এইটো সেমি নুনি ৰেডতে জোৰাজোৰ আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে বিচনী ঘাই ফুল পটি চাব পাৰে ডিএমচি হুটে ৱৰ্ক কৰা আৰু পিন্ধিবলৈ এইটো হেতুৰ আৰামদায়ক হয় লগতে ৱাশেবল হয় আপোনালোকে ধুনীয়াকৈ ধুব পাৰিব মাত্ৰ ল'ব পাৰিব এইটো ৰেডতে সেমি নুনি জোৰাজোৰ 6800 আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো হেভিকে দিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে আৰু এয়া হ'ব ইয়াতে
মেখেলাখনৰ ফুলটোহে চাব পাৰে ইমানটো পলিকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো ৰেডতে সেমি নুনি যোৰাটো ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 6800 ডিএমচি হুটে ৱৰ্ক কৰিছে নেক্সট আৰু এটো দেখো আপোনালোকক ৰেডতে আপোনালোকৰ বাবে সেমি নুনি আৰু এটো যোৰা লৈ আহিছো ইয়াৰো ডিজাইনটো বহুতে হেভি হয় মানে বহুত হেভিকে কৰিছে খাই ইয়াতে কৰটি খাই থাকিব আৰু এয়া হ'ব ইয়াৰে চাব পাৰে চাদৰ আঁচলৰ ডিজাইনটো এনে ধৰণৰ চাদৰ আঁচলতে কৰটি খাই ইয়াতে তিনটাকৈ কৰটি খাই কৰি দিয়া হৈছে আৰু গাত থাকিব এনে ধৰণৰ হাতটাকৈ বুটা আৰু এইটো ল'ব পাৰিব 6000 টকাতে চাদৰ আঁচলৰ চাব পাৰে তিনটাকৈ কৰটি খাই দিয়া হৈছে আপোনালোক আৰু চাদৰ আঁচলটো বহুতে ওপৰলৈকে ফুলটো হেড ৱৰ্ক কৰিছে ইয়াৰে প্ৰাইচটো আহিব মাত্ৰ ল'ব পাৰিব আপোনালোকে 6000 আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এইটো ডিজাইন আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ল'ব বিচাৰিছে আৰু পটিবোৰ ইয়াতে আপোনালোকে পাই যাব ফুল পটিকৈ এনে ধৰণৰ কৰটি খাই ফুল পটি কৰি দিয়া হৈছে চাব পাৰে মাল্টি কালাৰতে আৰু এয়া হ'ব ইয়াৰে আপোনালোকৰ মেখেলাখনৰ ফুলটোহে দেখুৱাম মেখেলাখনৰ ফুলটো ওপৰলৈকে কৰিছে এয়া থাকিব ইয়াৰে মেখেলাখনৰ ফুলটো ইমানটো পলিকে ৱৰ্ক কৰা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ৰেডতে আপোনালোকে সেমি নুনি যোৰাটো ল'ব বিচাৰিছে চাদৰ আঁচলতে ঘাই তিনটাকৈ দিছে আঁচলটো চাব পাৰে বহুতে হেভি হয় আৰু বুটাবোৰ ইয়াতে ডাঙৰকে এনে ধৰণকে কৰি দিয়া হৈছে হেভিকে বৰ মাত্ৰ 6000 টকাতে এইযোৰ ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে এইযোৰ চাব পাৰে সিম্পলে হয় বৰ বেছিটা হেভি নহয় কিন্তু এইযোৰ মানে ডিজাইনটো বহুতে ধুনীয়া লগতে কামৰ ফিনিশিং ইয়াতে বহুতে ভালদৰে কৰিছে কৰটি খাই কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3350 তে ল'ব পাৰিব চাব পাৰে কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া লগতে ফিনিশিংও বহুতে ভালদৰে কৰি দিয়া হৈছে ফুলবোৰ স্পষ্ট হয় আৰু গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3350 3350 এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ থাকিব কৰটি খাই হাফ পটি আৰু ইয়াতে আপোনালোকৰ হাতটাকৈ কৰিছে পটি 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে মাত্ৰ এইটো আপোনালোকে ল'ব পাৰিব 3350 তে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হ'ব ইয়াৰে মেখেলাখনৰে চাব পাৰে ফুলটোহে ইমানটো পলিকে কৰিছে কাপোৰযোৰ বহুতে ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব মাত্ৰ এইটো আপোনালোকে ল'ব পাৰিব 3350 তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছো পটবিনি বয় এইযোৰ ৰয়েল ব্লু কালাৰতে মিচিং যোৰা ঘাই ইয়াতে কৰি দিয়া হৈছে বিচনী ঘাই কৰি দিয়া হৈছে বহুতে ধুনীয়াকে এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে বিচনী ঘাই দুটাকৈ কৰিছে পাহাৰ ডিজাইনৰ কৰি দিয়া হৈছে ফুলবোৰ আৰু চাব পাৰে যোৰাটো চাওক আপোনালোকক দেখিবলৈ বহুত ভাল লাগিছে কালাৰ মাল্টি কালাৰ ডিজাইনো বহুত ধুনীয়াকে ৱৰ্ক কৰিছে আৰু গাত থাকিব এনে ধৰণৰ দুটাকৈ বুটাটো হেড ৱৰ্ক কৰা হৈছে বুটা ফুলে ৱৰ্ক কৰিছে কিন্তু ডিজাইন বহুতে ধুনীয়া লগতে কাপোৰযোৰ কালাৰে চালাৰে বহুতে ভাল লাগিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 5350 5350 মাত্ৰ 5350 তে ল'ব পাৰিব এইটো যোৰাযোৰ গীতালি দত্ত নুনি ৰেড বাই ৰেড নেকি ভন্টি মানে কি আপোনাৰ ৰেড কালাৰ নুনি বৈছে ন পদ্মিনী ৰেড কালাৰ আপোনালোকৰ পদ্মিনীত নুনি বোৱা হৈছে যোন কিছু আপোনালোকৰ ৰেড দেখুৱালো সেমি নুনি হয় সেইটো হয় আপোনালোকৰ পদ্মিনীত নুনি বোৱা আৰু যোনটো আপোনাৰ তাত পদ্মিনী বৈছে পদ্মিনী সূতাটো ৰেড কালাৰ হয় আৰু ৰেড কালাৰ পদ্মিনী সূতাত আপোনালোকৰ নুনি বোৱা হৈছিলে সেইকেইযোৰ আৰু এয়া হৈছে ইয়াতে মেখেলা এইটো আপোনালোকৰ পদ্মিনী বোৱা হয় আৰু এয়া থাকিব ইয়াতে আপোনালোকৰ মেখেলাখনৰে ফুলটো ইমানটো পলিকে ৱৰ্ক কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ৰয়েল ব্লু কালাৰতে মিচিং যোৰাযোৰ ল'ব বিচাৰিছে আৰু পটিবোৰ ইয়াতে আপোনালোকে ফুল পটিকৈ পাই যাব এয়া হৈছে ইয়াতে পটিবোৰ এনে ধৰণৰ ইয়াতে পটি কৰি দিয়া হৈছে বিচনী ঘাই ফুল পটি যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াৰে পটি এটা আপোনালোকৰ আৰু এটা ফুল পটি বাকিখিনি আপোনালোকৰ চাদৰ বাবে আৰু এটা ফুল পটি ইয়াতে ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে আৰু ব্লাউজৰ পিছো ইয়াতে ইমানটো ডাঙৰকে কৰি দিয়া হৈছে গীতালি দত্ত ওকে থেংক ইউ নাই থেংক ইউ ক'ব নালাগে আমাৰ এইটো যিহেতু কামেই হয় আপুনি যোন মানে যি চাবলৈ বিচাৰে আমাক কমেণ্ট কৰি আপুনি জনাব পাৰে আমি দেখুৱাই দিম চয়নিকা বৰ্মন শ্বেয়াৰ কৰিছো দেই থেংক ইউ বা বিউটিফুল কালেকশ্যন থেংক ইউ আৰু এইযোৰ আপোনালোকৰ প্ৰাইচটো আছিলে ইয়াৰে প্ৰাইচটো আছিলে মাত্ৰ 5350 5350 তে ল'ব পাৰিব নেক্সটলৈ চাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে এইযোৰ ৰেডতে আৰু এইযোৰ মিচিং যোৰা অসম থেংক ইউ বা এইযোৰ আপোনালোকৰ সেল্ফ বৰ্ডাৰ হ'ব আৰু প্ৰাইচটো কম প্ৰাইচতে পাই যাব এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো মোষ্ট বিউটিফুল কালেকশ্যন থেংক ইউ বা আৰু চাদৰ আঁচলতে কৰটি ঘাইয়া দুটাকৈ কৰি দিয়া হৈছে চাব পাৰে আৰু ইয়াতে লগতে সেল্ফ বৰ্ডাৰ দিয়া হৈছে এনেকুৱা ডিজাইনত গাত কৰি দিয়া হৈছে তিনটাকৈ বুটা যদি এইযোৰ ৰেড কালাৰটো আপোনালোকে মিচিং যোৰাযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব সোনকালে চাব পাৰে কালাৰ ইয়াতে যিহেতু মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 4850 4850 তে ল'ব পাৰিব ছুপাৰ ডুপাৰ কালেকশ্যন থেংক ইউ গৰ্জিয়াছ এমেজিং থেংক ইউ বা
আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলা মেখেলাখনৰ চাওপৰে ফুলটো হেড ইমানটো পলিকে কৰি দিয়া হৈছে এয়া হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব 4850 সেল বৰ্ডাৰ হয় ৰেড কালাৰতে এয়া হ'ব আপোনালোকৰ মেখেলাখন ইমানটো পলিকে ফুলবোৰ হেড ৱৰ্ক কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰটো আপোনালোকে ল'ব বিচাৰিছে আৰু এয়া হ'ব ইয়াৰে পটিটো পটিয়াতে কৰি দিয়া হৈছে এনে ধৰণৰ হাফ পটিকৰ ব্লাউজৰ পিছৰ কাৰণে এটা পটি ৰাখিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ইয়াতে ৰখা হৈছে চাইনিকা বৰ্মন ভেৰি নাইস কালেকশ্যন এণ্ড ৰিজনেবল প্ৰাইচ থেংক ইউ বা নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এযোৰ পদ্মিনীত নুনি বোৱা আৰু এইযোৰ লৈ আহিছোঁ আপোনালোকৰ বাবে চেমি নুনি ৰেডতে জোৰা লৈ আহিছোঁ খাই ইয়াতে কৰতি খাই কৰি দিয়া হৈছে ইয়াতে আপোনালোকৰ পদ্মিনীত নুনি বোৱা হৈছে পদ্মিনী সূতাটো ৰেড কালাৰ হয় আৰু এয়া চাব পাৰে পদ্মিনীত নুনি বোৱা হৈছে যিহেতু এয়া হৈছে চাদৰ আঁচলৰ ডিজাইনটো আৰু লগতে গাঁত কৰি দিয়া হৈছে দুটা দুটাকৈ বুটা এযোৰ চেমি নুনি হয় আৰু ইয়াৰে প্ৰাইচটো আহিব আপোনালোকৰ 3850 3850 এইযোৰ ৰেডতে আপোনালোকে মিচিং জৰ্জি ল'ব পাৰিব চেমি নুনি হয় এইযোৰ জোৰাযোৰ আৰু এয়া হৈছে ইয়াতে পটি কৰি দিয়া হৈছে কৰতি খাই হাফ পটি ইয়াতে কৰতি খাই হাফ পটিকৈ 7টা কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3850 যদি এইযোৰ ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটো চাব পাৰে ইমানটো পলিকে মেখেলাখনৰ ফুলটো হেড ৱৰ্ক কৰা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চিন্থেটিক কটন উনি গৰিলি দিয়া আপোনালোকৰ বাবে জোৰা লৈ আহিছোঁ ইয়াতে পিংক এণ্ড আপোনালোকৰ ব্লেকত ফুলৰ কালাৰটো কৰিছে আৰু এইটো কাপোৰ ৱাশ্বেবল হয় লগতে পিন্ধিবলৈ বহুত টাইম নামঘৰ মন্ত্ৰী আপোনালোকে সকলোতে পিন্ধিব পাৰিব ঘাই বিচনী ঘাইকৈ থাকিব আৰু গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা পিংক এণ্ড ব্লেক কালাৰ টুৱেল কালাৰ ফুলৰ কালাৰ কৰিছে আৰু এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো যদি এইযোৰ জোৰা আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াৰে 1800 ইয়াৰ প্ৰাইচটো আহিব আপোনালোকৰ 1800 মাত্ৰ 1850 এইযোৰ জোৰাটো ল'ব পাৰিব 1850 আৰু এয়া থাকিব ইয়াতে মেখেলাখনৰে ফুলটো হেড ইমানটো পলিকে ৱৰ্ক কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে আছে আপোনালোকৰ বিচনিকা হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 1850 এইযোৰ চিন্থেটিক কটন উনি গৰিলি দিয়া আপোনালোকৰ বাবে জোৰাটো লৈ আহিছোঁ হোৱাইটতে যদি একে ডিজাইনতে আপোনালোকে কালাৰিঙত বিচাৰে তেনেহ'লে কালাৰিঙতো পাই যাব মই বাৰু আপোনালোকক দেখুৱাই আপোনালোকে শেষলৈকে লাইভটো চাই থাকিব আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 1850 ইয়াৰ কালাৰ অপশ্যন আপোনালোকে বিভিন্ন ধৰণৰ পাই যাব হোৱাইটতে সেম ডিজাইনতে ফুলৰ কালাৰ বেলেগ এইযোৰ আপোনালোকক দেখুৱাই দিছোঁ এইযোৰ বাৰু ইয়াত আপোনালোকক ব্লেক এণ্ড পিংক কৰা হৈছিলে গুণা ইউজ কৰা হোৱা নাই ইয়াত কিন্তু আপোনালোকক গুণা দিয়া হৈছে চাব পাৰে গল্ডেন কালাৰ গুণা আৰু লগতে কফি কালাৰ থাকিব ঘাইটো ইয়াতে গুণা দি কিনে আপোনালোকক বিচনী ঘাই কৰিছে ডিজাইন একে হয় ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ বিচাৰিছে ৱাশ্বেবল হয় আপোনালোকৰ চিন্থেটিক কটন উনি গৰিলি দিয়া আৰু এইযোৰো আপোনালোকে যদি বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব স্ক্ৰীনত আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পিচ কালাৰটো লৈ আহিছোঁ আপোনালোকৰ বাবে চিন্থেটিক কটন উনি গৰিলি দিয়া আপোনালোকৰ ইয়াৰ আগত যোনকেইযোৰ হোৱাইট দেখুৱাইছিলোঁ সেইটো কাপোৰৰ মেটেৰিয়েলে হয় এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণে ইয়াতে ঘাই ডিজাইন কৰি দিয়া হৈছে ব্লেক এণ্ড চিলভাৰ কালাৰ গুণাতে কৰি দিয়া হৈছে ফুলৰ কালাৰ আৰু গাত থাকিব আপোনালোকৰ দুটাকৈ বুটা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1850 যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটো চাব পাৰে ইমানটো পলিকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰিছে কাপোৰযোৰ কালাৰো বিৰাটেই ধুনীয়া লগতে পিন্ধিবলৈ আপোনালোকে ভাল পাব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব ইয়াৰে আপোনালোকৰ ইয়াত যিহেতু গুণা কৰি দিয়া হৈছে চিলভাৰ কালাৰ গুণা আৰু নেক্সটতে আপোনালোকক সূতা ফুলৰ কৰা এইযোৰ দেখুৱাই দিওঁ ব্লু কালাৰতে ইয়াতে পিংক এণ্ড ব্লেক কালাৰ কৰিছে চাব পাৰে এইযোৰ চিন্থেটিক কটন উনি গৰিলি দিয়া হয় আপোনালোকক পিন্ধিবলৈ আৰাম লগতে আৰামছে ধুবও পাৰিব আৰু কিবা দাগ লাগিলে আপোনালোকক ধুনীয়াকৈ যাবগে ঘাই ইয়াতে বিচনী ঘাই কৰিছে আৰু গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা মাত্ৰ ল'ব পাৰিব 1850 যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব চাব কাপোৰযোৰ দেখিবলৈ বহুত ভাল লাগিছে আৰু পিন্ধিবলৈ এনেদৰে বহুতে আৰাম হ'ব আৰু লগতে আপোনালোকে এইযোৰ বছৰ ধৰি পিন্ধিব পাৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ বুটাটো ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে এয়া হৈছে ইয়াতে পটিয়াতে হাফ পটিকৈ 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে ইয়াৰে কালাৰ অপশ্যন হিচাপে আপোনালোকক দেখুৱাই যাওঁ যোনযোৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব
এয়া চাপে ইয়াৰো কালাৰটো বহুতে ধুনীয়া ইয়াতে ৰয়েল ব্লু কালাৰ এণ্ড চিলভাৰ কালাৰ গুণা ইউজ কৰা হৈছে ফুলৰ কালাৰটো স্ক্ৰীনশ্বট মাৰি ল'ব 1850তে ল'ব পাৰিব নেক্সটতে আৰু এটা কালাৰ দেখুৱাইছো লেভেণ্ডাৰ কালাৰত হ'ব অৰেঞ্জ কালাৰ গুণা অৰেঞ্জ কালাৰৰ লগতে গোল্ডেন কালাৰ গুণা কৰিছে মাত্ৰ ল'ব পাৰিব 1850তে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব এইযোৰ ল'ব পাৰিব মাত্ৰ 1850তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পাজক জোৰা দেখুৱাম বহুতে ধুনীয়া ধুনীয়া কেছ বাছি কিনে কৰি দিয়া হৈছে এইযোৰ ব্লু কালাৰতে পাজক জোৰা লৈ আহিছো চিম্পলতে হয় এইযোৰ পটবিনি বোৱা হয় পাজক জোৰাযোৰ এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনে ধৰণৰ ইয়াতে কৰি দিয়া হৈছে আৰু গাটোত থাকিব আপোনালোকৰ উকাকে কৰি দিয়া হৈছে চিম্পল হয় গাটো উকাকে দিছে চাদৰ আঁচলৰ ডিজাইনটো এনে ধৰণৰ কৰিছে আৰু এইযোৰ পাজক জোৰা পিন্ধিবলৈ বহুতে আৰাম হ'ব লগতে ধুব পাৰিব ধুনীয়াকৈ আৰু যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব যদি আপোনালোকে এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে আমাৰ হোৱাটছএপ নম্বৰ যোগাযোগ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰে চাব পাৰে মেখেলাখনৰ ডিজাইনটো ইমান টোপলিকে ৱৰ্ক কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন এইযোৰ পাজক জোৰা হয় পটবিনি বোৱা এইযোৰ পাজক জোৰা লৈ আহিছো কালাৰো বিৰাটেই ধুনীয়া আৰু লগতে পিন্ধিবলৈ আপোনালোকে বহুতে ভাল পাব যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিচটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে এইযোৰ পাজক জোৰাযোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এইযোৰ চিম্পলতে লৈ আহিছো ঘাই ইয়াতে কৰটি ঘাই কৰি দিয়া আৰু এইযোৰ লৈ আহিছো পাজক জোৰা আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 2000 টকাতে এয়া হ'ব ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো ইয়াত কৰটি ঘাই কৰিছে আৰু এনেধৰণৰ গাত চাপে চাদৰ আঁচলটোতে ঘাইটোৰ ওপৰত এনেধৰণৰ দুটাকৈ বুটা কৰিছে আৰু গাটোত ইয়াতে উকাকে থাকিব এইযোৰ পটবিনি বোৱা আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 2000 টকাতে যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ পাজক জোৰাযোৰ পটবিনি বোৱা হয় ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধিবলৈ আপোনালোকৰ বহুতে আৰাম হ'ব আৰু লগতে এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটোহে ইমান টোপলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 2000 টকাতে ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকে ব্লাউজৰ পিচটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ পাজক জোৰাযোৰ কালাৰো বিৰাটে ধুনীয়া লগতে পিন্ধিবলৈ ভাল পাব আপোনালোকে আৰাম হ'ব পিন্ধিবৰ বাবে মাত্ৰ 2000 টকাতে ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আৰু এইযোৰ চিম্পল এইযোৰ বহুতে চিম্পল ইয়াত বুটা চুটা দিয়া হোৱা নাই ইয়াত ফুলৰ বুটা এনেধৰণৰ ইয়াত কেৱল আপোনালোকৰ ঘাইটো দি কিনে কৰি দিয়া হৈছে আৰু এইটো ল'ব পাৰিব 1850তে এয়া হ'ব ঘাইটো ইয়াতে কৰটি ঘাই কৰিছে আৰু চাব পাৰি কোনো ধৰণৰ ফুল বুটা দিয়া নাই কাৰণ চিম্পল হয় এইযোৰ আৰু ইয়াতে আপোনালোকৰ পাৰিটো পিংক কালাৰ কৰি দিয়া হৈছে এনেধৰণৰ হ'ব চাদৰ আঁচলৰ ডিজাইনটো এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1850তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এইটো পটি কৰি দিয়া হৈছে চাব পাৰি এইটো পটি আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে থাকিব আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ আপোনালোকে 1850তে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰো চাব পাৰি অকল ঘাইটোৱে কৰি দিয়া হৈছে যেহেতু কৈছো মই চিম্পল হয় মাত্ৰ 1850তে ল'ব পাৰিব নেক্সটতে চাওঁ নেক্সটত আৰু এইযোৰ লৈ আহিছো আপোনালোকৰ বেবী পিংক এণ্ড ব্লেকত কৰিছে এইযোৰ বহুতে ধুনীয়া ঘাই ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1850তে এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰি দিয়া হৈছে ঘাইটো কালাৰ হ'ব গ্ৰীণ কালাৰতে বিচনী ঘাই কৰিছে আৰু গাটোত উকাকে থাকিব মাত্ৰ ল'ব পাৰিব 1850 এয়া চাব পাৰে চাদৰ আঁচলৰ ডিজাইনটো পটবিনি বোৱা হয় এইযোৰো কালাৰ চালাৰ বহুতে ধুনীয়া লাগিছে আৰু পিন্ধিলে মানে আৰু ভাল লাগিব আৰু এয়া হ'ব আপোনালোকৰ মেখেলা চাব পাৰি মেখেলাখনৰ ফুলটোহে ইমান টোপলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি এইযোৰ পাজক জোৰাযোৰ ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 1850তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে গোল্ডেন য়েলো কালাৰটো এইযোৰ চেমি নুনি জোৰা লৈ আহিছো পটবিনিত নুনি বোৱা এযোৰ জোৰা খাই ইয়াতে বিচনী ঘাই কৰিছে আৰু ফুলবোৰ কৰি দিয়া হৈছে এইটো সেলফ বৰ্ডৰ হ'ব আপোনালোকৰ এয়া হ'ব চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰে ঘাই ইয়াতে বিচনী ঘাই কৰিছে আৰু চাদৰ আঁচলৰ ডিজাইনটো বহুতে ওপৰলৈকে চাদৰ আঁচলৰ ডিজাইনটো কৰিছে আৰু লগতে সেলফ বৰ্ডাৰ কৰি দিয়া হৈছে এনেধৰণৰ আৰু গাটো আপোনালোকৰ হেভিকে বুটাটোহে ৱৰ্ক কৰি দিয়া হৈছে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো পটবিনি নুনি বৈছে আৰু কালাৰটো বিৰাটেই ধুনীয়া লগতে সেলফ বৰ্ডাৰ হয় আপোনালোকে চাব পাৰে পিন্ধিলে মানে বহুতে ভাল লাগিব কাপোৰযোৰ কালাৰ চালাৰ বিৰাটেই ধুনীয়া মাত্ৰ ল'ব পাৰিব আপোনালোকে 6850 6850তে ল'ব পাৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলা আৰু এইখিনিতে এটা কথা আপোনালোকক কৈ দিওঁ যেতিয়া আপোনালোকে আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰ্চেলটো যেতিয়া আপোনালোকৰ ঘৰত খুলিব তেতিয়া আমাক ভিডিঅ' এটা
কৰিব পাৰ্চেলটো খোলাৰ সময়ত আৰু আমাক সেন্ড কৰি দিব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলটো ইমানটো পলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে যদি এইযোৰ ল'ব বিচাৰিছে আৰু এইটো ল'ব পাৰিব আপোনালোকে 6850তে 6850তে আপোনালোকে ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা ডিজাইন আৰু লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পেৰট গ্ৰীণতে এইযোৰ চেমিনুনি জোৰা এইযোৰ বহুতেই ধুনীয়া খাই ইয়াতে কৰি দিয়া হৈছে কৰতি খাইকৈ আৰু এয়াযোৰ আপোনালোকৰ ৰেডি টু হৈয়ে আছে কেৱল ব্লাউজৰ পিছটো চিলাব লাগে এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে কৰতি খাই ইয়াত দুটাকৈ কৰিছে আৰু লগতে গাত কৰি দিয়া হৈছে দুটাকৈ এনেধৰণৰ দুটা চাৰিটা এনেধৰণকৈ বুটাটোহে ৱৰ্ক কৰা হৈছে এয়া হ'ব চাদৰ আঁচলৰ ডিজাইনটো সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ পেৰট গ্ৰীণতে আপোনালোকে চেমিনুনি জোৰাটো ল'ব বিচাৰিছে DMC ৱৰ্ক হয় মাত্ৰ ল'ব পাৰিব 6850 আৰু যেতিয়া আপোনালোকে আমাৰ পাৰ্চেলবোৰ খুলিব তেতিয়া আপোনালোকে খোলাৰ সময়ত ভিডিঅ' এটা কৰিব আৰু ভিডিঅ'টো কৰি কিনে আমাক হোৱাটছএপত দি দিব সেন্ড কৰি দিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পাহাৰ ডিজাইনকে কৰিছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো পেৰট গ্ৰীণত দেখিবলৈ বহুতে ভাল লাগিছে ফুলবোৰ যিহেতু DMC ফুটে ৱৰ্ক কৰিছে আৰু মাত্ৰ ল'ব পাৰিব 6850তে ৰেডি টু ভাগে আপোনালোকে পাই যাব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ চাওপৰে ফুলটোহে ইমানটো পলিকে ৱৰ্ক কৰিছে আৰু কাপোৰৰ জোখ মাপ ধুনীয়া জোখে আছে আপোনালোকৰ আমাৰ যেটো জুখি কিনে লোৱা হয় যদি আপোনালোকে বিচাৰে আপোনাৰ জুখটো কৈ দিব পাৰে আমি তেতিয়া হেতু জুখৰ মতে কাপোৰ আপোনালোকক দেখুৱাই দিব পাৰিম মাত্ৰ ল'ব পাৰিব 6850তে নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চকলেট কালাৰটো এইযোৰ মিচিং জোৰা লৈ আহিছো ঘাই ইয়াতে কৰতি খাই কৰি দিয়া হৈছে আৰু এইযোৰ পদবিনি বৈছে আৰু প্ৰাইচটো কম প্ৰাইচতে পাই যাব চাদৰ আঁচলত ঘাই ইয়াত দুটাকৈ কৰিছে কৰতি খাই আৰু এইযোৰ ল'ব পাৰিব 3450 গাত কৰি দিয়া হৈছে দুটাকৈ বুটা 3450তে এইযোৰ জোৰাটো ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ চকলেট কালাৰতে হয় আৰু পিন্ধিবলৈ ভাল পাব পদবিনি বোৱা ৱাশেবল হয় আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে কৰতি খাই হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ এইটো আপোনালোকে ল'ব পাৰিব 3450 3450 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলটো ইমানটো পলিকে কৰি দিয়া হৈছে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে সি গ্ৰীণতে এইযোৰ আৰু এইটো লৈ আহিছো মিচিং জোৰা এইটো আপোনালোকৰ ঘাইটো কৰি দিয়া হৈছে কৰতি ঘাই আৰু এইযোৰ এইযোৰ প্ৰাইচটো আহিব আপোনালোকৰ 3450তে ল'ব পাৰিব এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইন কৰিছে আৰু গাত কৰি দিয়া হৈছে এটা দুটা এনেধৰণকৈ আপোনালোকৰ বুটাটোহে ৱৰ্ক কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 3450তে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ পটিয়াতে কৰি দিয়া হৈছে কৰতিকা হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাটো আপোনালোকে 3450তে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলটো ইমানটো পলিকে কৰি দিয়া হৈছে যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে ডুৱেল কালাৰ আপোনালোকৰ বাবে এইযোৰ লৈ আহিছো পদবিনিত নুনিব চেমিনুনি এইযোৰ জোৰা আপোনালোকৰ বাবে লৈ আহিছো আৰু এইযোৰ জোৰাযোৰ ৰেডি টু হৈয়ে আছে কেৱল আপোনালোকৰ ইয়াতে ব্লাউজৰ পিছটো চিলাব লাগে এইযোৰ ডুৱেল কালাৰ কিহত তাত ডাই কৰিছে নুনিটো ডাই কৰা এয়া হ'ব আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰে ঘাই ইয়াতে বিচনী ঘাইকৈ কৰিছে আৰু ফুলটোৱে চাব পাৰে ইমানটো পলিকে ৱৰ্ক কৰিছে আৰু এয়া থাকিব আপোনালোকৰ গাত এনেধৰণৰ বুটাটোহে ৱৰ্ক কৰি দিয়া হৈছে চাব পাৰে বহুতে ধুনীয়া হয় এইযোৰ ফুলবোৰ চাব পাৰে বহুতে ওপৰলৈকে ৱৰ্ক কৰিছে এইযোৰ জোৰাযোৰ আৰু ইয়াতে প্ৰাইচটো আপোনালোকৰ আহিব 7550তে আৰু এইযোৰ আপোনালোকৰ পদবিনিত নুনি বৈছে লগতে নুনিটো ইয়াতে ডাই কৰি দিয়া হৈছে আৰু 7550তে আপোনালোকে এইযোৰ জোৰাযোৰ ল'ব পাৰিব 7550তে ল'ব পাৰিব আৰু এয়া হ'ব আপোনালোকৰ মেখেলাখনৰ চাব পাৰে ফুলটোহে ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাৰে ফুলটো ইমানটো পলিকে ৱৰ্ক কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইটোৰ 7550তে আৰু ইয়াতে ব্লাউজৰ পিছটো হেভিকে পাই যাব এইটো চাব পাৰে ব্লাউজৰ পিছটো ইমানটো হেভিকে দিছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ কৰি দিয়া হৈছে এইটো পদবিনি নুনি বৈছে আৰু নুনিটো ইয়াতে ড্ৰাই কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 7550তে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে এইযোৰ কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এইযোৰ গোল্ডেন য়েলো কালাৰতে চেমিনুনি এইযোৰ মিচিং জোৰা লৈ আহিছো ঘাই ইয়াতে কৰতি ঘাই কৰি দিয়া হৈছে
এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে কৰতি ঘাইয়াত দুটাকৈ কৰি দিয়া হৈছে চাব পাৰে মাল্টি কালাৰকে থাকিব আৰু গাঁত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব পদ্মিনীত নুনি বোৱা হয় আৰু এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰে কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়াকৈ কৰিছে আৰু এইটো যদি আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব হোৱাটছএপ নম্বৰটো স্ক্ৰীনত দিয়া হৈছে কাপোৰযোৰ দেখিবলৈ বহুতে ধুনীয়া হয় আৰু এয়া হ'ব ইয়াতে আপোনালোকৰ মেখেলাখনৰে ফুলটোহে ইমান টোপলৈকে কৰি দিয়া হৈছে এয়া হৈছে ইয়াৰে মেখেলাখন সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাপোৰযোৰ গল্ডেন য়েল্লো কালাৰটো হয় একদম অৰেঞ্জ কালাৰটো নপৰে কাৰণ গাঁত কৰি দিয়া হৈছে আপোনালোকৰ চাৰিটাকৈ বুটা আৰু ইয়াতে ব্লাউজৰ পিচটো হেভিকে পাই যাব লগতে পটিবোৰো ইয়াতে কৰতি ঘাই ফুল পটি কৰি দিয়া হৈছে এনেধৰণৰ হ'ব পটিবোৰ আপোনালোকৰ আৰু এইটো ডিজাইন ইয়াতে ব্লাউজৰ পিচৰ বাবে ৰাখিছে ইমানটো ডাঙৰকে ব্লাউজৰ পিচটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আপোনালোকৰ বাবে চেমি নুনি যোৰা লৈ আহিছো আপোনালোকৰ ইয়াত পকোৱা সূতা বইল কৰি উহাই কিনে বৈছে এইযোৰ যোৰাযোৰ আৰু এইযোৰ যোৰাযোৰ পিন্ধিবলৈ বহুতে ধুনীয়া হয় লগতে আপোনালোকে এইযোৰ ধুব পাৰিব ৱাশেবল ঘাই ইয়াতে বিচনী ঘাই কৰিছে এনেধৰণৰ গছা বুটা কৰিছে প্লাছ ইয়াত আপোনালোকক মিনাও কৰি দিয়া হৈছে আৰু আপোনালোকৰ ব্লেক এণ্ড গোল্ডেন য়েলো কালাৰ ফুলৰ কালাৰ কৰিছে আৰু ইয়াৰ যোনটো কাপোৰযোৰ কালাৰটো পুৰা ষ্টেণ্ডাৰ্ড কালাৰ হয় চাব পাৰে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ ৩,২০০তে 3,200 আৰু এয়া হ'ব ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলটো ইমান টোপলিকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি থাকিব আপোনালোকৰ হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ এইটো যোৰাযোৰ ল'ব পাৰিব ৩,২০০তে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰ আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এইটো ব্লু কালাৰটো লৈ আহিছো আপোনালোকৰ বাবে চেমি নুনি যোৰা খাই ইয়াতে কৰি দিয়া হৈছে কৰতি ঘাই পিংক এণ্ড হোৱাইট কালাৰতে ইয়াতে ফুলৰ কালাৰ কৰিছে গছা বুটে কৰি দিয়া হৈছে আৰু প্লাছ ইয়াত মিনা কৰিছে এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাওঁতে বহুতে ধুনীয়াকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব ৩,২০০ একদমেই দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে আৰু এয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনৰে চাওঁতে ফুলটোত ইমান টোপলিকে ৱৰ্ক কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে আপোনালোকৰ কৰতি ঘাই হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে ৩,২০০তে নেক্সটলৈ যাওঁ নেক্সটত ইয়াৰে আপোনালোকৰ এটা হেভি ডিজাইনো আছে আপোনালোকক দেখুৱাই দিওঁ বাৰু ডিজাইনটো এয়া চাওঁতে এইটো এটা অফ হোৱাইটতো আপোনালোকে পাই যাব এইটো একদম হোৱাইট নহয় একদম হোৱাইটত যদি বিচাৰে আপোনালোকে হোৱাইটতো পাই যাব বাৰু এইটো অফ হোৱাইটত হ'ব এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো খাই ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে পিয়াজি এণ্ড ব্লেক কালাৰ কৰিছে বাটাৰফ্লাই এণ্ড মাকু টাইপ ডিজাইনত ইয়াতে গাত ৱৰ্ক কৰি দিয়া হৈছে এয়া হ'ব চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ ৩,৫০০তে অফ হোৱাইটতে হয় এইযোৰ আৰু এয়া হ'ব ইয়াতে মেখেলাখনৰ চাওঁতে বুটাটোহে ইমান টোপলিকে মেখেলাখনৰ বুটাটোহে ৱৰ্ক কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে আপোনালোকে হাফ পটিকে পাই যাব 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে 3,500 ৩,৫০০তে আৰু মই যিহেতু আপোনালোকক কৈছিলো হোৱাইটতো যদি বিচাৰে পাই যাব হোৱাইটত আপোনালোকক এইটো দেখুৱাই দিওঁ হোৱাইটতে আপোনালোকে বেলেগ কালাৰত লাগে বুলি ক'লে পাই যাব মানে ফুলৰ কালাৰ বেলেগ ইয়াতে বাৰু ফুলৰ কালাৰটো আপোনালোকৰ অৰেঞ্জ ব্লেক এণ্ড গ্ৰীণ কালাৰ কৰি দিয়া হৈছে ঘাই ইয়াতে থাকিব আপোনালোকৰ কৰতি ঘাই আৰু চাব পাৰে গাত এনেধৰণৰ বাটাৰফ্লাই আৰু মাকুৰ টাইপ ডিজাইন কৰিছে কাপোৰযোৰ বহুতে হেভি হয় আৰু লগতে ৱাশেবল হয় আৰু মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ ৩,৫০০তে এয়া হ'ব ইয়াতে চাব পাৰে মেখেলাখনৰে বুটাটোহে ইমান টোপলিকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে আছে আপোনালোকৰ হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে ৩,৫০০তে আৰু নেক্সটতে আৰু এইটো দেখুৱাই দিওঁ কালাৰ অপশ্যন হিচাপে এইটো কালাৰটো ইউনিক কালাৰ ৰয়েল ব্লু অৰেঞ্জ কালাৰ এনেধৰণকে কৰি দিয়া হৈছে গ্ৰীণ কালাৰ এনেধৰণৰ কৰি দিয়া হৈছে যদি এইযোৰ আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব কাপোৰৰ মেটেৰিয়েল একে হয় ডিজাইনো একে সেইবাবে এনেকে দেখুৱাই দিছো স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ ব্লেকতে লৈ আহিছো কটন নুনি যোৰা আৰু এইযোৰ ইয়াতে আপোনালোকক গোল্ডেন য়েল্লো কালাৰ লগতে গ্ৰীণ কালাৰতে ফুলৰ কালাৰবোৰ কৰি দিয়া হৈছে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাব পাৰে এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইন কৰিছে আৰু গাত থাকিব এনেধৰণৰ চাব পাৰে এটাকৈ বুটা ৱৰ্ক কৰিছে বুটাটো হেতৰ ডিজাইনটো যোনটো দিছে বহুতে ভাল লাগিছে আৰু এইযোৰ কটন নুনি যোৰাটো আপোনালোকক মাত্ৰ ২,০০০ টকাতে ল'ব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব
আৰু এয়া হৈছে ইয়াতে মেখেলা মেখেলাখনৰ চাপে বুটাটোৱে ইমানটো পলিকে ফৰ্ক কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজ পিচ এটেচ হৈ আছে পটিটো হেড গ্ৰীণ কালাৰ থাকিব এনেধৰণৰ পটি ইয়াতে 7টাকৈ কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজ পিচৰ বাবে মাত্ৰ আপোনালোকে এইটো কটন উনি জোৰাটো ল'ব পাৰিব 2000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো বাৰু ব্লেকত দেখুৱালো যদি আপোনালোকে বেলেগ কালাৰ চাব বিচাৰে মোক কমেন্ট কৰি জনাব পাৰে মই আপোনালোকক দেখাই দিম বেলেগ ডিজাইন বা বেলেগ কালাৰ নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো চাপে পিচ কালাৰতে লৈ আহিছো পটবিনি বৰ্ডাৰ চেল বৰ্ডাৰ দিয়া মিচিং জোৰা লৈ আহিছো ঘাইটো ইয়াতে কৰতি ঘাই কৰি দিয়া হৈছে এয়া থাকিব চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইন কৰিছে চাদৰ আঁচলতে ঘাইয়াত দুটাকৈ দিয়া হৈছে আৰু চেল বৰ্ডত থাকিব এনেধৰণৰ আৰু গাঁত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা এইযোৰ জোৰাটো বহুতে ধুনীয়া হয় যদি এইযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব ডিএমচি সূতাৰে ৱৰ্ক কৰিছে ইয়াৰে ফুলবোৰ আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5500 মাত্ৰ ল'ব পাৰিব 5500তে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব জোৰাযোৰ ডিএমচি সূতাৰে ৱৰ্ক কৰা আৰু চেল বৰ্ডাৰ হয় আৰু এয়া থাকিব ইয়াতে মেখেলাখনৰ চাপে বুটাটোৱে ইমানটো পলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ এইযোৰ জোৰাটো ল'ব পাৰিব 5500তে আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা ডিজাইন লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে গীতিকা গগৈ অল অভাৰ ৱৰ্ক কৰা আপুনি পিন্ধা য়েষ্টাৰডে কাপোৰ য়েল্লো নাইবা পিংক দেখুৱাব অল অভাৰ আপোনাৰ ৱৰ্ক কৰা বৰ্তমান আমাৰ ওচৰত ৰেডতে আছে পিংক বা মানে বৰ্তমান ৰেডতে আছে বেলেগ কালাৰ বৰ্তমান নাই যেতিয়াহে আপোনালোকক লাইভত দেখুৱাই দিম বাৰু আপোনালোকে ৰেগুলাৰ লাইভটো চাব যদি আপুনি সেই ৰেডযোৰ যদি ল'ব বিচাৰে আপোনালোকে ৰেডযোৰ ল'ব পাৰিব মই বাৰু এতিয়া আপোনালোকক দেখুৱাই দিম ৰেডযোৰ কিন্তু বেলেগ কালাৰত অল অভাৰ ৱৰ্ক কৰা বৰ্তমান এতিয়ালৈ নাই আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 5500তে ডিএমচি সূতাৰে ৱৰ্ক কৰা এইযোৰ চেল বৰ্ডৰ দিয়া মাত্ৰ ল'ব পাৰিব 5500 আৰু মই যোনযোৰ পিন্ধিছিলো অল অভাৰ দিয়া এইযোৰ আছিলে চাব পাৰি বিচনী ঘাই কৰি দিয়া হৈছিলে আৰু এইযোৰ পটবিনি বৈছে লগতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে ডলি সূতাৰে ৱৰ্ক কৰিছে এয়া চাব পাৰে গোটেই চাদৰখন আপোনালোকৰ গোটেই অল বডি আপোনালোকৰ ফুলে ৱৰ্ক কৰি দিয়া হৈছে পুৰা হেভি হয় এয়া এনেধৰণৰ আপোনালোকৰ ডিজাইনটোৱে থাকিব ফুলবোৰ ইয়াতে ডলি সূতাৰে ৱৰ্ক কৰিছে আৰু ঘাই ইয়াতে কৰি দিয়া হৈছে বিচনী ঘাই বাকী আপোনালোকৰ ৰেডিটোৱে হৈ আছে কেৱল ব্লাউজৰ পিচটো চিলাব লাগে এইটো ইমান দীঘল আছে ন 3 মিটাৰ চলো আৰু ইয়াৰে আপোনালোকক হেৰিটো কৰি দিওঁ মানে চাদৰখনৰ দীঘলটো অলপমান বেছি দীঘল আছে এনেটো আপোনাৰ 3 মিটাৰ থাকে চাদৰ দীঘলটো এইটো 3 মিটাৰতকৈ অলপমান দীঘল আছে যদি যাৰ কাৰণে যদি বেছি ওখ মানুহ আছে তেতিয়াহ'লে আপুনি পিন্ধিব পাৰিব এইযোৰ যদি আপোনালোকৰ বাবে হয় তেতিয়াহ'লে এইটো অৰ্ডাৰ কৰিব পাৰিব এয়া চাব পাৰে গোটেই চাদৰখনৰ মানে গোটেই অল অভাৰ আপোনালোকৰ ৱৰ্ক কৰি দিয়া হৈছে ফুলটোহে ডলি সূতাৰে ৱৰ্ক কৰিছে এইযোৰ পটবিনি বোৱা আৰু মেখেলাখনো আপোনালোকৰ বহুতে ওপৰলৈকে ফুল কৰিছে আঁঠুৰ পাই যাব চাব পাৰে এয়া থাকিব ইয়াৰে মেখেলাখনৰ চাব পাৰে ইমানটো পলিকে ফুলটোহে ৱৰ্ক কৰিছে যদি এইটো আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব সোনকালে এয়া হ'ব ইয়াৰে মেখেলাখন আৰু ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এনেধৰণৰ দিছে এইটো হ'ব আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু এইটো যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু বৰ্তমান এনেকুৱা আপোনালোকৰ অল বডি ৱৰ্ক কৰা কেৱল ৰেডতে আছে যেতিয়া বেলেগ কালাৰত আহে আপোনালোকক দেখুৱাই দিম বাৰু লাইভটোহে ৰেগুলাৰ চাই থাকিব নেক্সটলৈ যাওঁ নেক্সট कृपया कुछ समय पश्चात प्रयास करें The person you're calling is not answering. Please try later. নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এযোৰ বহুতে ধুনীয়া লৈ আহিছো চেমি নুনি জোৰা পটবিনিত নুনি বোৱা ইয়াৰে কালাৰটো একদম ডাৰ্ক য়েল্লোটো নপৰে লাইট এটা কালাৰ হ'ব বহুতে ধুনীয়া হয় এইযোৰ জোৰাযোৰ চেমি নুনি হয় আৰু ইয়াৰে প্ৰাইচটো আহিব 3350 ল'ব পাৰিব এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাই কৰিছে কৰতি ঘাই আৰু গাঁত কৰি দিয়া হৈছে এনেধৰণৰ ৰেড এণ্ড ব্লেকতে ফুলৰ কালাৰ কৰিছে এনেধৰণৰ এপাকৈ বুটা দি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ প্ৰাইচটো আছিলে ইয়াৰে 3350 মাত্ৰ ল'ব পাৰিব 3350তে যদি এইযোৰ ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু পটিয়াতে কৰি দিয়া হৈছে কৰতিকা হাফ পটিকা 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ এইটো চেমিনৰি জোৰাযোৰ পটবিনিত নুনিব জোৰাযোৰ ল'ব পাৰিব 3350তে আৰু এয়া হ'ব ইয়াৰে মেখেলাখন আপোনালোকৰ বুটাটোহে চাব পাৰে বহুতে ওপৰলৈকে মেখেলাখনৰ ফুলটোহে ৱৰ্ক কৰি দিয়া হৈছে এইটো দেখিবলৈ বহুত ভাল লাগিব যেতিয়া আপোনালোকে ৰেডি টু কৰি পিন্ধিব আৰু এয়া থাকিব মেখেলাখনৰ ফুলটো ইমান ওপৰলৈকে বুটাটোহে ৱৰ্ক কৰা হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 3350তে পাহি কছাৰী গ্ৰীণ আৰু ৰেড কালাৰ দেখাবচোন মিডিয়াম প্ৰাইচ কৰতি ঘাই কৰা গ্ৰীণ আৰু ৰেডত হয় বাইদেউ নিশ্চয় দেখুৱাই দিম বাৰু আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেন্ট কৰাৰ বাবেও দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব গ্ৰীণ এণ্ড ৰেডত মিডিয়াম প্ৰাইচৰ মিচিং জোৰা কৰতি ঘাই কৰা
মই নাছিল চকলেট মানে এই নাই এই বাবা দেই দিছে নাই ৰাগান না ফাৰ্ষ্টতে আপোনালোকক এইটো দেখুৱাই দিওঁ তলৰ পৰা ভিউ ফাৰ্ষ্টতে আপোনালোকক এইটো গ্ৰীণ কালাৰ দেখুৱাই লওঁ কৰতি ঘাই কৰি দিয়া হৈছে ইয়াতে ঘাইটো আপোনালোকৰ আৰু এয়া থাকিব ইয়াৰে প্ৰায়ভাগ আপোনালোকৰ মিচিং যোৱাবোৰ যিহেতু 3000 পৰা ষ্টাৰ্টিং হয় 3250 এনেকৰ পৰা কম প্ৰাইজৰ প্ৰায়ভাগ নাথাকে মানে সেইটো কাৰণে এইটো চাব পাৰি এয়া হৈছে চাদৰ আচলৰ ডিজাইনটো ঘাই ইয়াতে কৰতি ঘাই কৰিছে দুটাকৈ কৰিছে আৰু এটা হাফকে কৰি দিয়া হৈছে আৰু গাত থাকিব এনে ধৰণৰ চাৰিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3850 ইয়াতকৈ যদি কম প্ৰাইজৰ লাগে মই আপোনালোকক দেখুৱাই আছো বাৰু লাইভটো জইন হৈ থাকিব মাত্ৰ ল'ব পাৰিব এইটো 3850 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইটো আপোনালোকে ল'ব বিচাৰিছে আৰু এইটো আপোনালোকে ব্লাউজৰ পিচটো হেভি পাই যাব এয়া চাব পাৰে ব্লাউজৰ পিচটো ইয়াতে এনে ধৰণকে কৰি দিয়া হৈছে পাহাৰ ডিজাইনতে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিচ কৰি দিয়া হৈছে এইটোৰ পটবিনি বৈছে আৰু লগতে এইটোৰ ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে আৰু এইটো কাপোৰ আপোনালোকে আৰামছে ধুব পাৰিব লগতে বছৰ ধৰি পিন্ধিব পাৰিব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে কৰতিকা হাফ পটিকৈ আৰু এয়া থাকিব ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাও কিমান কি আজিকালি এয়া থাকিব ইয়াতে মেখেলাখনে চাপৰে বুটাটোহে ইমান টোপলিকে ৱৰ্ক কৰিছে মাত্ৰ এইটো আপোনালোকে ল'ব পাৰিব 3850 ৰেডত নিদিলা নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এইযোৰ যোৰা লৈ আহিছো বহুতে ধুনীয়া এইযোৰ পটবিনি বৈছে এইযোৰ যোৰাযোৰ আৰু ইয়াৰো প্ৰাইচটো কম প্ৰাইচত পাই যাব এয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনে ধৰণৰ কৰি দিয়া হৈছে কৰতি ঘাই ইয়াত দুটাকৈ কৰি দিছে আৰু গাত কৰি দিয়া হৈছে এনে ধৰণৰ চাৰিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3350 মিহি নাম নাই বনা এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3350 অনন্যা দেৱী তোমাৰ পাছফালে থকা গ্ৰীণযোৰ দেখাবা দেখুৱাই দিম বাৰু আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3350 আৰু এয়া থাকিব ইয়াতে আপোনালোকৰ মেখেলাখনৰ ফুলটোহে চাব পাৰে ইমান টোপলিকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰি দিয়া হৈছে এয়া হৈছে আপোনালোকৰ মেখেলাখন আৰু এইটো ল'ব পাৰিব মাত্ৰ 3350 যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে পটিবোৰ যিহেতু দেখুওৱা নাই ইয়াতে থাকিব আপোনালোকৰ পটিয়াতে কৰতি ঘাই হাফ পটিকৈ 7টা কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু যিহেতু কম প্ৰাইচত আপুনি ৰেডতো দেখুৱাব কৈছিলে দেখুৱাই দিওঁ ৰেডত তাৰপিছত বাৰু গ্ৰীণযোৰ দেখুৱাই দিম বাইদেউ আপুনি লাইভত জইন হৈ থাকিব মই এটা আপোনালোকক দেখুৱাই যাম এইযোৰকৈ এয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাওঁপে কৰতি ঘাই কৰি দিয়া হৈছে এনে ধৰণকৈ আৰু ইয়াতে গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটাটো আৰু ইয়াতে বুটাবোৰ আপোনালোকক বৰফি টাইপ বুটাকে কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 3150 মাত্ৰ ল'ব পাৰিব 3150 যদি এইযোৰ ৰেডতে মিচিং যোৰযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে পটি কৰি দিয়া হৈছে ইয়াতে কৰতি ঘাই হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে সোনকালে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত আমাৰ নাম্বাৰটো দিয়া হৈ আছে আৰু এয়া হৈছে মিচিং যোৰাবোৰ আপোনালোকে এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় গতিকে যোনযোৰ ভাল লাগে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো ল'ব পাৰিব মাত্ৰ 3150 এইযোৰ মিচিং যোৰাযোৰ ৰেড কালাৰতে পটবিনি বৈছে সূতা ফুলে ৱৰ্ক কৰিছে নেক্সট আৰু এইটো দেখুৱাই দিওঁ আপোনালোকক ৰেডতে এইযোৰ কৰতি ঘাই কৰি দিয়া হৈছে চাব পাৰে ইয়াতে আপোনালোকৰ এইটো ল'ব পাৰিব মাত্ৰ 3050 এইযোৰ যোৰাযোৰ ল'ব পাৰিব এয়া হ'ব চাদৰ আচলৰ ডিজাইনটো চিম্পল কে কৰিছে আৰু ইয়াতে গাত কৰি দিয়া হৈছে তিনটাকৈ বুটা আৰু এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 3050 ল'ব পাৰিব 3050 ইয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো পটবিনি বৈছে লগতে ফুলবোৰ ইয়াতে কৰিছে সূতা ফুলেৰে আৰু এয়া হৈছে আপোনালোকৰ মেখেলাখনৰ চাওপৰে ফুলটোহে ইমান টোপলিকে কৰি দিয়া হৈছে আৰু পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ 7টাকৈ চাওপৰে হাফ পটিয়াতে 7টাকৈ কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3050 নেক্সট আৰু এইটো গ্ৰীণ দেখুৱাই দিওঁ ঘাই ইয়াতে কৰতি ঘাই কৰি দিয়া হৈছে চাব পাৰে এইযোৰ পটবিনি বৈছে লগতে সূতা ফুলে ৱৰ্ক কৰিছে আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 3050 আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো চাব পাৰে কামৰ ফিনিচিং ধুনীয়াকে কৰিছে সূতা ফুল যদিও গাত কৰি দিয়া হৈছে দুটাকৈ বুটা এইযোৰ ল'ব পাৰিব মাত্ৰ আপোনালোকে 3050 এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব গ্ৰীণ কালাৰতে হয় আৰু এয়া থাকিব ইয়াতে আপোনালোকৰ মেখেলাৰে ফুলটো ইমান টোপলিকে ৱৰ্ক কৰিছে কাপোৰৰ কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া আৰু ফিনিচিঙো বহুতে ভালদৰে কৰিছে আৰু
এয়া থাকিব ইয়াতে পটিবোৰ পটি ইয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজ পিছৰ বাবে আৰু যেটো মোৰ পাছফালে গ্ৰীণ কালাৰ বুলি কৈছিলে ওপৰত থকাজোৰ কথা কৈছিলে নে ইয়াৰ তলৰ মই যোনটো লৈছো হেজোৰ কথা কৈছে মোক এবাৰ কনফাৰ্ম কৰি দিব কাৰণ এনেকে যেহেতু ধৰিব পৰা নাযায় কোনফালৰ কোনটো সাইডৰ পৰা কৈছে মই বাৰু মোৰ ইয়াত থকা কিছু আপোনালোকক দেখুৱাই দিম এবাৰ কনফাৰ্ম কৰি দিব হয় নে নহয় এইটো লৈ আহিছো এইটো মোৰ পাছফালে আছিলে ইয়াতো কৰটি খাই কৰি দিয়া হৈছে ইয়া থাকিব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো আপুনি কোৱাজোৰ মই উলিয়ালো নে নাই এবাৰ কনফাৰ্ম কৰি দিব তেতিয়া সুবিধা হয় মানে আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ চাউপৰে বুটাটো হেতৰ ডিজাইনটো এনেধৰণৰ ৱৰ্ক কৰি দিয়া হৈছে ইয়া হৈছে চাদৰ আচলৰ ডিজাইনটো এইটোৰ পটবিনি বৈছে আৰু এইটোৰ আপোনালোকৰ ফুলবোৰ ডিএমসি বুটে ৱৰ্ক কৰিছে আৰু এয়া হ'ব আপোনালোকৰ মেখেলাখন মেখেলাৰে চাব পাৰে ফুলটোহে ৰিমানটো পলৈকে কৰিছে এয়া হৈছে আপোনালোকৰ মেখেলাখন যদি এইটো টুৱাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব এইটোৰ পটবিনি বৈছে লগতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে ডিএমসি সূতাৰে আৰু ইয়াৰে ব্লাউজৰ পিছটো ওপৰযোৰ নাই দিয়া এয়া থাকিব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে এইটো ডিজাইনটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু পটিবোৰ ইয়াতে আপোনালোকে ফুল পটি পাই যাব এয়া হৈছে ইয়াৰে পটিবোৰ পটি ইয়াতে কৰটি খাই ফুল পটিকৈ কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5800 5800 ডিএমসি ৱৰ মাত্ৰ ল'ব পাৰিব 5800 ওপৰত যেহেতু এজোৰে গ্ৰীণ আছিলে পেৰট গ্ৰীণ জোৰ এইজোৰ চাব পাৰে লৈ আহিছো আপোনালোকৰ মাজলৈ এইজোৰ পেৰট গ্ৰীণ জোৰ আজোৰ বিচনী খাই কৰি দিয়া হৈছে আৰু এইজোৰ পটবিনি বৈছে লগতে ফুলবোৰ কৰি দিয়া হৈছে ডিএমসি সূতাৰে আৰু এইজোৰ প্ৰাইচটো আহিব আপোনালোকৰ 5500 5500 আৰু এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো চাদৰ আচলতে বিচনী খাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে চাব পাৰে এইজোৰ বহুতে ধুনীয়া হয় লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটা বুটা কামৰ ফিনিচিং বহুত ধুনীয়াকৈ কৰিছে এইজোৰ জোৰাজোৰ এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব 5500 এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে অৰ্ডাৰ কৰি ল'ব কাৰণ মিচিং জোৰাবোৰ এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় আৰু এয়া থাকিব ইয়াতে মেখেলাৰে ফুলটোহে দেখুৱা আপোনালোকক মেখেলাৰে ফুলটো চাব পাৰে ইমানটো পলৈকে মেখেলাখনৰ ফুলটো ৱৰ্ক কৰি দিয়া হৈছে বহুতে ধুনীয়া হয় মাত্ৰ এইযোৰ আপোনালোকে ল'ব পাৰিব 5500 পেৰট গ্ৰীণত আৰু চাব পাৰে মেখেলাখনৰ কামৰ ফিনিচিং বহুত ধুনীয়াকৈ কৰিছে কাৰণ ডিএমসি উঠে ৱৰ্ক কৰাবোৰ আপোনালোকৰ ফিনিচিং বহুতে ধুনীয়া হয় স্পষ্টকৈ কামবোৰ ফুটি উঠে আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 5500 পেৰট গ্ৰীণতে আৰু ইয়াৰে ব্লাউজৰ পিছটো চাব পাৰে মানে আধা হৈ আছে ব্লাউজৰ পিছটো হাফ হৈ আছে ইয়াৰে চাব পাৰে ব্লাউজৰ পিছটো ইয়াৰে টুকুৰা লগতে এইটো টুকুৰা চাব পাৰে ব্লাউজৰ পিছটো আৰু পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ পটিয়াতে আপোনালোকে পাই যাব ফুল পটিকৈ ইয়াত থাকিব ইয়াৰে পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ ফুল পটি ইয়াতে 7টাকৈ কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ প্ৰাইচটো আছিলে মাত্ৰ ল'ব পাৰিব আপোনালোকে 5500 অনন্যা দেৱী মেহেন্দি গ্ৰীণ একেবাৰেও পটি আছে যে মানে মেহেন্দি গ্ৰীণ একেবাৰেও পটি আছে যে মানে পটিখিনি ৰখি আছে নেকি অনন্যা দেৱী বাইদেউ আপুনি মেহেন্দি গ্ৰীণ একেবাৰে পটি মই বুজি পোৱা নাই কথাটো মানে আপুনি কি ক'ব বিচাৰিছে মই বুজি পোৱা নাই বেয়া নাপাব তাৰ কাৰণে একেবাৰে মেহেন্দি গ্ৰীণৰ ওপৰত আছে যে এইটো মেহেন্দি গ্ৰীণৰ নাই মানে যদি ইয়াৰ আপুনি মেহেন্দি গ্ৰীণৰ ওপৰত আছে বুলি কৈছে তেতিয়াহ'লে ইয়াত মেহেন্দি গ্ৰীণ নাই চেমিনাৰটো মেহেন্দি গ্ৰীণ নাই তাত ইয়াত আপোনাৰ মেহেন্দি গ্ৰীণ নাই যদি ইয়াৰ ওপৰৰ কথা কৈছে আপুনি মেহেন্দি গ্ৰীণ তাত নাই ওপৰত আপোনাৰ এইটোৱে পেৰট গ্ৰীণ কালাৰ আছিলে সেইটো মই নমাই দিলো এবাৰ ভালকে কৈ দিবচোন কি ক'ব বিচাৰিছে মই মানে কথাটো ভালকে ধৰিব পৰা নাই মই তেতিয়ালৈকে আৰু এইযোৰ চূড়া দেখুৱাই দিওঁ ৰেড কালাৰ এইযোৰ চূড়া লৈ আহিছোঁ কৰটি খাই কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকৰ ফুলবোৰ সূতা ফুলে ৱৰ্ক কৰিছে আৰু ইয়াৰে আপোনালোকৰ প্ৰাইচটো আহিব 3450 ল'ব পাৰিব 3450 এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আচলৰ ডিজাইনটো কৰিছে আৰু আপোনালোকৰ গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ৰেডতে মিচিং জৰ্জৰ ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে
450তে আৰু পটিবোৰ আপোনালোকৰ ইয়াতে কৰি দিয়া হৈছে হাফ পটিটো কৰটি ঘাই হাফ পটি কৰিছে ইয়াতে চাব পাৰে এনেধৰণৰ হ'ব আপোনালোকৰ পটি ইয়াতে 7টাকৈ কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 3450তে আৰু এয়া হৈছে আপোনালোকৰ ইয়াতে মেখেলাখনেৰে চাব পাৰে ফুলটো ইমানটো পলৈকে কৰি দিয়া হৈছে এয়া হৈছে আপোনালোকৰ মেখেলাখন যদি এইযোৰ যোৰা ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব নেক্সট আপোনালোকৰ বাবে লৈ আহিছো এইটো অৰেঞ্জ কালাৰতে মাষ্টাৰাইজ কটনৰ যোৰা অনন্যা দেৱী ওপৰত পিংক যোৰাৰ ওপৰত ব্লেক জোৰহে আছে এইখনেই আছিলে নেকি এইখন আছিলে নে এইখন চকলেট এইটো নেকি এইটো পিংক যোৰ হ'ব ইয়াৰ পৰা দেখি পায়নে পায় এইযোৰ হয়নে নহয় এবাৰ কনফাৰ্ম কৰি দিব ধৰিব পৰা নাই এইযোৰ হয়নে নহয় এবাৰ কনফাৰ্ম কৰি দিব এইযোৰ চেমিনুনি হয় এইযোৰ পদ্মিনী বোৱা নহয় পিংকযোৰৰ ওপৰত এইযোৰ আছিলে পিংকযোৰৰ ওপৰত আপোনাৰ এইযোৰ আছিলে ইয়াতে ঘাই কৰি দিয়া হৈছে আপোনালোকৰ কৰতে ঘাই আৰু এইযোৰো আপোনালোকৰ বহুতে ধুনীয়া হয় চাব পাৰে এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰি দিয়া হৈছে কৰতে ঘাই দুটাকৈ দি কিনে আৰু গাঁত কৰি দিয়া হৈছে আপোনালোকৰ তিনিটাকৈ বুটা যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 6500 ল'ব পাৰিব কাপোৰযোৰ বহুতেই ধুনীয়া হয় আপোনাৰ ডিজাইনো বহুত ধুনীয়া লগতে হেভিকে ৱৰ্ক কৰিছে কামৰ ফিনিচিং বহুত ভাল হয় আৰু এয়া হৈছে ইয়াতে এইটো হয়নে নহয় এবাৰ কনফাৰ্ম কৰি দিব অনন্যা দেৱী বাইদেউ আৰু এয়া চাব পাৰে ইয়াতে মেখেলাখনৰ ফুলটো ইমানটো পলৈকে কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ আপোনালোকে ল'ব বিচাৰিছে আৰু ইয়াতে এইটো চাব পাৰে এইটো ডিজাইন কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে এইটো ডিজাইন লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ৰখা হৈছে আৰু পটিবোৰ ইয়াতে আপোনালোকে ফুল পটি পাই যাব এয়া হৈছে পটি ইয়াতে কৰটি খাই ফুল পটি কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 6500 এইযোৰ মিচিং যোৱাটো পেৰৰ কিনতে ল'ব পাৰিব আপোনালোকে মাত্ৰ 6500 যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে অৰ্ডাৰ কৰি ল'ব যদি অন্য কিবা চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে অৰেঞ্জ কালাৰতে এইযোৰ মাষ্টাৰাইজ কটনৰ যোৰা আৰু এইযোৰ পিয়ৰ কটন বুলিও ক'ব পাৰি আৰু ইয়াৰে কাপোৰৰ মেটেৰিয়েলটো বহুতে ভাল হয় এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে কৰিছে আৰু গাঁত কৰি দিয়া হৈছে গছা বুটা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে এইযোৰ মাষ্টাৰাইজ কটনৰ যোৰাযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে এইযোৰ কাপোৰ অৰ্ডাৰ কৰি ল'ব যদি ল'ব বিচাৰিছে আৰু এয়া থাকিব ইয়াতে মেখেলাখনৰ চাব পাৰে আইনা দেৱী হ'ব দিয়া আপুনি মানে কি সেইযোৰ নাছিলে নেকি বাৰু মই ধৰিব পৰা নাই আচলতে আপুনি পিংকযোৰৰ ওপৰত বুলি কৈছে কাৰণ ইয়াত কেলে পিংকৰ ওপৰত একো গ্ৰীণ নাই একেবাৰে ওপৰতো আকৌ ব্লেক আছে আপোনাৰ পিংকৰ ওপৰতো একেবাৰে ব্লেক আছে আৰু ইয়াত আপোনালোকৰ কোনো গ্ৰীণ নাই আৰু পিংকৰ ওপৰত গ্ৰীণ নাই মেহেন্দি গ্ৰীণো নাই মানে আৰু চেমিনুনি য'ত আছিলে ওপৰত আছিলে মই সেইযোৰ আপোনাক দেখুৱালোৱে আৰু এয়া চাব পাৰে মেখেলাখনৰ ফুলটোত ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে আপোনালোকৰ চাব পাৰে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে অনন্যা দেৱী বাইদেউ আপুনি আমাক হোৱাটছএপত এটা মেছেজ কৰি দিব আপুনি মানে ইয়াৰ পৰা আপোনাক ওপৰৰ পৰা ফটো মাৰি দি দিম যোনযোৰ হয় আপুনি কৈ দিব আমি তাত হোৱাটছএপত আপোনাক মেলি কিনে ফটোটো দি দিম আপুনি হোৱাটছএপত গৈ যোগাযোগ কৰি ল'ব ইয়াত যিহেতু ধৰিব পৰা নাই চাগে এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 2000 টকাতে আপুনি গৈ হোৱাটছএপত যোগাযোগ কৰি ল'ব বাইদেউ আমি আপোনাক ফটোটো মাৰি কিনে দি দিম তাত আৰু এতিয়া যিহেতু আজি বহুতখিনি সময় আপোনালোকক মৰ্ণিং লাইভটো দি দিয়া হ'ল আৰু ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ইভিনিং যিহেতু আকৌ এবাৰ লাইভ আহিম ইভিনিং আপোনালোকক বাবে বহুতখিনি ধুনীয়া কালেকশ্যন লৈ আহিম আশা কৰোঁ আপোনালোকে ইভিনিং লাইভতো সকলোৱে জইন হৈ ল'ব আৰু এতিয়ালৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ ধন্যবাদ ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে নমস্কাৰ